ফিল্মৰ নতুন এটা ভিডিঅ' আপোনাক আকৌ এবাৰ স্বাগতম। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি নতুন এটা ভিডিঅ' লৈ আহিলোঁ, বিগিনাৰ সকলে কিয় লছ খায়। বিগিনাৰ সকলে লছ খোৱাৰ কাৰণটো কি? বিভিন্ন কাৰণ আছে, তাৰ ভিতৰত এটা মেইন কাৰণ হৈছে ৰিস্ক ৰিৱাৰ্ড। এতিয়া সেইখিনি কথা পাতিবলৈ যোৱাৰ আগতে আমি এটা কথা আকৌ এবাৰ চাই লওঁ আৰু বস্তুখিনি বুজি লওঁ। ছেবিয়ে সদায় এটা ৰিপৰ্ট ইছ্যু কৰে যে আমাৰ 90% ট্ৰেডাৰ্ছ লছত যায়। 90% ট্ৰেডাৰ্ছে সদায় লছ কৰে, অনলি 10% মেক্স মানি। কাৰেক্ট, মই ভুল বুলি নকওঁ। বাট এইটোৰ ওপৰত কেতিয়াও ইন ডিটেইল ডিছকাশ্যন ৰিচাৰ্চ কেতিয়াও হোৱা নাই কিয় লছ কৰে। দিছ ইজ ভেৰি ইম্পৰ্টেণ্ট। এটা অলৰেডি ভিডিঅ' মই বনাই থোৱা আছে, যদি নাই চোৱা আপোনালোকে আই বটনত লিংক পাব, নহ'লে ডেছক্ৰিপশ্যনত চাওক গৈ, তাত দিয়া আছে লছ কিয় হয়। এণ্ড দিছ ইজ দ্য ছেকেণ্ড পাৰ্ট ইউ কেন চে এজ, য'ত মানুহে ৰিস্ক ৰিৱাৰ্ড ফ'ল' আপ নকৰে। এতিয়া কোৱা যায় যে এটা নতুন ডিমেট একাউণ্ট ট্ৰেডিং কৰিবলৈ খুলিলে 6 মাহ ছাৰ্ভাইভ কৰে। হোৱাট শুড বি আ প্ৰপাৰ ৰোড মেপ প্লেনিং উইথ আ মাইণ্ডছেট যে ইউ ছাৰ্ভাইভ দ্য মাৰ্কেট। যোনসকলে মোৰ ইয়াত শিকিছে, মই তেখেতলোকক কওঁ যে যদি আপোনালোকে মিনিমাম 1.5 বছৰ যদি জীয়াই থাকে এখন মাৰ্কেট, নৰ্মেল বিগিনিং কেপিটেল বোলে মই 30-40 হাজাৰ লৈ আহিছিলোঁ, সেইটোৰে ছাৰে কোৱা মানে মই এইটো এগাল ষ্ট্ৰেটেজি দিছিলে, ছাৰে কৰিছিলে এইটো ষ্ট্ৰেটেজি ব্যৱহাৰ কৰিবি, সেইটো ব্যৱহাৰ কৰিয়ে 40,000 কেপিটেল লৈ মই 1.5 বছৰ যদি জীয়াইও থাকিব পাৰোঁ, কংগ্ৰেচুলেশ্যন, ইউ হেভ ছাৰ্ভাইভ দ্য মাৰ্কেট। নেক্সট, আপুনি ইউ কেন চি আ গুড ফিউচাৰ হেড এণ্ড ইউ কেন ষ্টাৰ্ট আ ৰিয়েলি গুড কেৰিয়াৰ ইন ট্ৰেডিং। ক্লিয়াৰ? এতিয়া নাও লেটছ টক এবাউট ৰিস্ক ৰিৱাৰ্ড। ক'ত ভুল কৰে বিগিনাৰে ক'ত ভুল কৰে, এণ্ড দিছ ইজ এ কমন প্ৰব্লেম। যোনসকল বিগিনাৰে এইটো ভিডিঅ' চাই আছে, লাইক ইউ কেন গো এণ্ড কমেণ্ট বিল'। এইটো প্ৰব্লেম আপোনালোকৰ হয় যেতিয়া প্ৰফিট ল'বলগীয়া হয়, প্ৰফিটটো গোটেইটো ল'বগৈ নোৱাৰে। লছ যেতিয়া ল'বলগীয়া হয়, গোটেই লছটো খাই পেলাব। ছাৰে কৈছিলে এইটো ষ্ট্ৰেটেজিত তহঁতি বোলে 2,000 টকা লছ ল'বি। ঠিক আছে, বঢ়িয়া। ছাৰে এটা ৰুল বান্ধি দিছিলে, ৰুল বান্ধি দি কৈছিলে 2,000 টকা লছ ল'বি, আৰু এইটো ষ্ট্ৰেটেজি যেতিয়া প্ৰফিট দিব তেতিয়া তহঁতি 3 গুণ ল'বি, 6,000 ল'বি। কি কৰিব ষ্টুডেণ্টে বা নৰ্মেল যোনসকল ট্ৰেডাৰে চাই আছে, 2,000 লছটো ধুনীয়াকে ল'ব, কিন্তু 6,000 প্ৰফিটটো গৈ ল'ব নোৱাৰে। যেতিয়াই মাৰ্কেটে এটা ফ্লাকচুৱেশ্যন দেখুৱাব, হোৱাট কেন বি দ্য ফ্লাকচুৱেশ্যন, লাইক এনেকুৱা মাৰ্কেটখন ওপৰলৈ গৈছে, 1,000 প্ৰফিট দিছে, নামি আহিছে 800 প্ৰফিট হৈ গৈছে, আকৌ 1,500 দিছে, আকৌ অলপ কমিছে, 1,400 আহিছে, 2,021 দিলে, আকৌ 1,000 আহি গ'ল। এতিয়া আৰু হৈ গ'ল, জিৰ' কপিবলৈ আৰম্ভ কৰিলে নোৱাৰে। এতিয়া এইডোখৰতে ওলাই যাব, এৰাউণ্ড 1,200 টকাত ওলাই যাব। পিছত গৈ দেখিব ছাৰে কোৱা মতে 6,000 দিলে দেখোন, কিয় ৰখিব নোৱাৰিলো, কিয় নৰখিলো। আৰু এই বস্তুটো নৰখিয়ে হোৱাট ইউ হেভ ডান, ইউ হেভ ব্ৰকেন দ্য ৰুলছ অফ ট্ৰেডিং। ট্ৰেডিঙৰ ৰুলত কয় দুটা বস্তু মেইনটেইন কৰক। ওৱান ইজ ৰিস্ক ৰিৱাৰ্ড, এই বস্তুটো মেইনটেইন কৰক। আৰু নেক্সটটো হৈছে ৰিস্ক মেনেজমেণ্টৰ ওপৰত অলৰেডি ভিডিঅ' বনাই থোৱা আছে, যদি কোনোবাই নাই চোৱা এবাৰ চাওকগৈ। এই টপিকটো উই হেভ ডিছকাছড ইট, নাও উই আৰ ডিছকাছিং অন দ্য ফেক্টৰ ডেট ৰিস্ক ৰিৱাৰ্ড। এই ৰিস্ক ৰিৱাৰ্ড বস্তুটো কিয় ইম্পৰ্টেণ্ট, এইটোৰ ওপৰত কিয় এমফেচাইজ কৰিব লাগে, আমি টাৰ্গেটৰ কাৰণে কিয় ৰখিব নোৱাৰো, ৰিজনটো হৈছে পইচা হেৰুৱাৰ ভয়। কিয় আহিলে? বিকজ আপুনি মানি মেনেজমেণ্ট মানি চলা নাই। আপোনাৰ ওচৰত যদি 1 লাখ টকা আছে, আপুনি জোখতকে বেছি টকা লগাইছে। 1 লাখ টকা থাকিলে আমি 5%, 10%কৈ বেছি লগাব নালাগে। যদি বেছি লগাও, আমাৰ ভয় সোমাই যায়, কিজানি মোৰ সেই টকা গুচি যায় আৰু কাইলৈ মই ট্ৰেড কৰিব নোৱাৰো। চ' মানি মেনেজমেণ্টৰ পাৰ্টটো ঠিক কৰি আহক, তাৰপিছত ৰিস্ক ৰিৱাৰ্ডটো ঠিক কৰিব। হোৱাই ৰিস্ক ৰিৱাৰ্ড ইজ ইম্পৰ্টেণ্ট, লেট মি টেল ইউ। এতিয়া চাওক, যেতিয়া আমি ৰিস্ক ৰিৱাৰ্ডৰ ওপৰত কথা পাতো, তেতিয়া বিভিন্ন ৰিস্ক ৰিৱাৰ্ড চিষ্টেম আছে। যেনেকে হৈ গ'ল 1:1, 1:2, 1:3, 1:5, 1:8, 1:10। ৰিচেণ্টলি লাষ্ট 2 দিন ধৰি মই এটা ষ্ট্ৰেটেজিৰ ওপৰত কাম কৰি আছো। বিটকইনৰ আউটষ্টেণ্ডিং ষ্ট্ৰেটেজি হয় 1:8 বা 1:8, 1:10, 12 ৰিস্ক ৰিৱাৰ্ডৰ ওপৰত ৰিৱাৰ্ডিং ষ্ট্ৰেটেজি হয়, আৰু বহুত ধুনীয়া পাৰফৰ্ম কৰিছে। তাৰ বিষয়ে অলপ কম, এণ্ড আই এম ষ্টিল ৱৰ্কিং অন ডেট। মই আপোনালোকক যদি হয় পিছত কেতিয়াবা শ্বেয়াৰ কৰিম। ন লুক এট হিয়াৰ, এইখিনি আমাক কি বুজাব বিচাৰিছে?
যদি ইয়াত কৈছে কি আপুনি মাৰ্কেটত জীয়াই থাকিবলৈ হলে আপোনাৰ একুৰেচি 50% হ'বই লাগিব একচুৱেলি more than 50% মানে আপুনি যদি 10টা ট্ৰেড লৈছে 10টা 5টা ট্ৰেডত আপুনি 10,000 50,000 গ'ল আৰু 5টা ট্ৰেডত আপোনাৰ কি হৈ গ'ল 10,000 50,000 আহিলে কি হ'ল শূন্য উল্টা ব্ৰকাৰেজে পে কৰিলে চ' your accuracy should be more than 50%. বাট ছাৰ যদি আমি বেলেগ ৰিস্ক ৰিৱাৰ্ডত কাম কৰোঁ তেতিয়া কি হ'ব তেতিয়া আমি কি কৰিব পাৰিম চাওঁ ইয়াত ইয়াত আমাৰ একুৰেচি more than 40% মোৰ যদি হয় will make the money ইয়াত যদি আমাৰ একুৰেচি more than 30% যদি হয় will make the money একুৰেচি more than 25% তেতিয়া will make the money মেইন বস্তুটো যোনটো হৈছে ইয়াত মই যোনটো ইয়াত ক্লাছিফাই কৰোঁ ইয়াত আপুনি লাইফ লাইন পাইছে লাইফ লাইন 5টা ট্ৰেডৰ ভিতৰত এটা ট্ৰেডো যদি আপুনি কাৰেক্ট কৰে আপুনি প্ৰফিটেবল হ'ব তিনটা লাইফ লাইনৰ ভিতৰত এটাও যদি কাৰেক্ট কৰে আপুনি প্ৰফিটেবল হ'ব 8টা ট্ৰেডৰ ভিতৰত এটাও যদি কাৰেক্ট কৰে ইউ উইল বি প্ৰফিটেবল 10টাৰ ভিতৰত এটা কৰিলেও আপুনি প্ৰফিটেবল হ'ব নাও হোৱাট ইজ দিছ একুৰেচি বা প্ৰফিটেবিলিটি যোনটো বস্তু হয় তাক বুজিব চেষ্টা কৰোঁ ঠিক আছে এতিয়া আমি একুৰেচিৰ ওপৰত কথা পাতো ঠিক আছে একুৰেচি আমি এটা ৰিস্ক ৰিৱাৰ্ড লৈ লৈছো 1:5 লৈ লৈছো 1:5 লৈ লৈছো ইয়াৰ 5টা ট্ৰেডৰ ভিতৰত যদি 1 ট্ৰেডো যদি আপুনি ছাকচেছ কৰে ইউ আৰ প্ৰফিটেবল কাৰেক্ট মানে আপোনাৰ ইয়াৰ একুৰেচিটো যদি 20%ও হয় বা 25% অলপ বেছিয়ে ধৰিছো 25%ও হয় আপুনি ইয়াত ছাকচেছফুল হৈ যাব এতিয়া এজন নৰ্মেল ট্ৰেডাৰ যোন ভিডিঅ'টো যোনসকলে চাই আছে তেখেতলোকক মই প্ৰশ্নটো কৰিছো আপোনালোকে নিজৰ একুৰেচিৰ কথা নিজে কৰক আপোনালোকে 10টা ট্ৰেড ল'লে এইটো কওক 10টা ট্ৰেড ল'লে আপোনালোকে এটলিষ্ট 4টা কাৰেক্ট কৰিব পাৰে নে 3টা কাৰেক্ট কৰিব পাৰে নে নোৱাৰে পাৰে অবভিয়াছলি এনি পিপল উইল ডু ইট মইতো কম most of the ট্ৰেডাৰ যোনে মোৰ এই ভিডিঅ'টো চাই আছে আপোনালোকৰ 50% একুৰেচি থাকে 50% একুৰেচি চবৰে থাকে আৰামছে থাকে ক্লিয়াৰ বাট কেতিয়াও ৰিস্ক ৰিৱাৰ্ডৰ ওপৰত কাম নকৰে কাৰণে লাষ্টত গৈ লছত শেষ কৰিবলগীয়া হয় বুজি পালে এতিয়া যদি কাৰোবাৰ 10টাৰ ভিতৰত 4টাও যদি কাৰেক্ট কৰিব পাৰিছে বহুত ডাঙৰ কথা কাৰণ 6টা ট্ৰেডত লছ কৰিলে 1000 টকাকে আৰু 4টা ট্ৰেডত বাকি 4টা ট্ৰেডত কেইটকাকে পালে 1:5 কে পালে 20 পালে নাই 20 কে পালে ইয়াত 6000 গ'ল টোটেল কিমান থাকিলে 14000 থাকিলে বাট কেতিয়াও এই ৰিস্ক ৰিৱাৰ্ডৰ ওপৰত কাম কৰা নহয় কাৰণে আমি উই মেক দ্য লছেছ কাৰেক্ট এতিয়া যদি আমি অলপ স্ক্ৰীনত যদি যাওঁ এতিয়া স্ক্ৰীনত আমি দেখাম কেনেকৈ আমি ট্ৰেডছবিলাক প্লেন আপ কৰিছোঁ কেনেকৈ ষ্ট্ৰেটেজিবিলাক প্লেন আপ কৰিছোঁ 1:2 ৰিস্ক ৰিৱাৰ্ড 8ৰ যদি আমাৰ হয় তেতিয়া কিয় বহুত বেটাৰ কাম কৰে ইয়াত আপোনালোকে স্ক্ৰীনত দেখিব এতিয়া 1:8 ৰিস্ক ৰিৱাৰ্ড আপোনালোকে ইয়াত দেখিব স্ক্ৰীনত ইয়াত চাব পাৰে ইয়াত চব কিমান বঢ়িয়া বঢ়িয়া টাৰ্গেট দিছে একজেক্ট পিন পইণ্ট টাৰ্গেট দিছে দিছ ইজ এ ষ্ট্ৰাকচাৰেল ফৰ্মুলাৰ ওপৰত মই এটা বেছ কৰি এটা বস্তু ক্ৰিয়েট কৰিছোঁ য'ত ফিবোনাচি ইত্যাদি ব্যৱহাৰ হয় এতিয়াও এটা ট্ৰেড চলি আছে কাৰেণ্টলিও এতিয়াও এটা ট্ৰেড চলি আছে যোনটোৰ টাৰ্গেট 1,10,600 এপ্ৰক্সিমেট বিটকইন মাৰ্কটো এচিভ কৰিব লাগে কাৰেক্ট এতিয়া চব কিমান বঢ়িয়া ৰিস্ক ৰিৱাৰ্ডৰ টাৰ্গেটত চলি আছে চ' থিং ইজ ডেট যেতিয়া আপোনালোকে কাম কৰিব প্ৰথম নিজৰ ৰিস্ক মেনেজমেণ্টটো ঠিক কৰক নেক্সট ৰিস্ক ৰিৱাৰ্ডটো ঠিক কৰক কালি মই এজন বহুত ডাঙৰ ট্ৰেডাৰৰ ভিডিঅ' চাই আছিলোঁ তেওঁ তাত বহুত ধুনীয়া বস্তু এটা শ্বেয়াৰ কৰিছে মোৰ ভাল লাগিলে মই ভাবিলোঁ আমাৰ অসমৰ মানুহখিনিক মই এই বস্তুটো শ্বেয়াৰ কৰোঁ চ' ডেটছ ৱাই আই হেভ কাম আপ উইথ দিছ থিং তেওঁ 10 লাখ টকাটোক 1 কোটি বনাইছে নিয়াৰলি 5 monthsত ভেৰি গুড অচম তেওঁৰ ৰিস্ক ৰিৱাৰ্ড ৰাখিছে এৰাউণ্ড 1:8 143টা ট্ৰেডছ লৈছে তেওঁ ট্ৰেড লোৱাৰ একুৰেচি কিমান জানে 25% That's what I'm trying to say. একুৰেচিটো মেটাৰ নকৰে ৰিস্ক ৰিৱাৰ্ড মেটাৰ কৰে correct so this is very important and he has done very good this is real trading
বুজি পাইছে দিছ ইজ ৰিয়েল ট্ৰেডিং এই আপোনালোকে থাম্বনেল বিলাকত যে দেখে যে 1 লাখ 10 লাখ 20 লাখ প্ৰফিট কৰিলো তেওঁৰ থাম্বনেলত তেনেকুৱা নাছিলে কাৰণে মই ক্লিক কৰিলো এণ্ড তেওঁ এনেকুৱা এজন ট্ৰেডাৰ যাক মই ফ'ল' কৰোঁ ষ্ট্ৰেটেজিৰ কাৰণে নহয় তেওঁৰ এক্সপিৰিয়েঞ্চখিনি শিকিবলৈ লাইক চাম অফ দ্য থিংছ লাইক এনেকুৱাবিলাক বস্তু শিকিবলৈ নট প্ৰফিটছ আমাৰ অসমৰ হওক বা বিভিন্ন জেগাৰ প্ৰফিট চবেই দেখুৱায় নো ওৱান টক্স এবাউট দিছ অফ দ্য থিংছ এইখিনি ইম্পৰ্টেণ্ট বস্তু কেতিয়াও নেদেখুৱায় কেতিয়াও নকয় ন লুক এট হিয়াৰ মাত্ৰ মানে কি কৰে তেওঁ 4টা ট্ৰেডৰ ভিতৰত 3টাই লছ খায় এটা যোনটো প্ৰফিট খায় 8 গুণ উলিয়াই লছ খোৱা কেইটাত 1 গুণ যায় দিছ ইজ চ' অছম দিনটোত মাত্ৰ এভাৰেজ যদি উলিয়াই এৰাউণ্ড এটা বা দুটা ট্ৰেড মান কৰে এটা বা দুটা এপ্ৰক্সিমেটলি ট্ৰেডছ and his 10 lakhs he have converted into 1 crore it's not about the money কাইলে আপুনি 10,000 লৈ আপুনি 1 লাখ বনাব চেষ্টা কৰক বা কম এমাউণ্টৰ পৰা ষ্টাৰ্ট কৰক it's not about the money it's about the accuracy slow and steady accuracy কেনেকে মানুহক লৈ যায় এটা চিষ্টেমত কেনেকে লৈ যায় পাৰ ট্ৰেড তেওঁ এপ্ৰক্সিমেটলি 50,000 টকা লছ আৰু পাৰ ট্ৰেড যেতিয়া প্ৰফিট লয় এপ্ৰক্সিমেটলি 4 লাখ প্ৰফিট লয় 1/8 approximately correct so this is the beauty of trading and that's how you should do it মানে 10 লাখ আছিলে তেওঁৰ ক্যাপিটাল 50,000 লছ লৈ লৈছে 5% ৰিস্ক লৈছে বুজি পালে আৰু যেতিয়া কমাইছে 40% কমাই দিছে নিজৰ 10 লাখৰ proper money management follow কৰি risk reward follow কৰি he made it so এনেকুৱা বিলাক ট্ৰেডাৰ মোৰ ভাল লাগে and his name is power of stocks নামৰ এটা ইউটিউব চেনেল হয় সুভাশিস ছাৰ and he is really awesome trader মই আপোনালোক কোৱা নাই তেওঁৰ ষ্ট্ৰেটেজি ফলো কৰক কিবা ফলো কৰক নো go and learn আপুনি তেওঁৰ স্পিচ বিলাক শুনিবলৈ ট্ৰাই কৰক পডকাষ্ট বিলাক শুনিবলৈ ট্ৰাই কৰক তেওঁৰ এক্সপিৰিয়েঞ্চ বিলাক ল'বলৈ চেষ্টা কৰক strategy লৈ কেতিয়াও কামত নাহে strategy is just 10% বাকি 80% is about psychology which consists of risk management and risk reward that's it এইখিনিৰ ওপৰত কাম কৰক আশা কৰোঁ আপোনালোকে যদি ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট কৰিব এনেধৰণৰ আৰু যদি আপোনালোকক ভিডিঅ' লাগে তেতিয়াহ'লে আপোনালোকে কমেণ্টত জনাব নেক্সট কি টপিকৰ ওপৰত ভিডিঅ' লাগে আজিৰ ভিডিঅ'টো ইমানটোৱে আছিলে লগ পাম এটা নতুন ভিডিঅ'ত টিল দেন কিপ ট্ৰেডিং